এইটো গঁৰালটো নতুনকৈ বনাইছিলোঁ এইবোৰ চব ভাঙি এতিয়া আঁতৰাব লাগিব আৰু মই ফাৰ্মিংটো লাহেকৈ এতিয়া বন্ধ কৰিব লাগিব যিসকলৰ মাটি বাৰী আছে এনেকৈ ধুনীয়াকৈ খেতি বাতি কৰক আপোনালোকৰ ভাগ্য ভাল কপাল ভাল যে আপোনালোকৰ মাটি বাৰী আছে কৰিব পাৰিব বা নাই কৰা যদিও কৰক যিহেতু নিজৰ ঘৰত খাবলৈ হ'লেও কৰক আৰু মোৰতো নিজৰ মাটি বাৰী নাই তথাপিও বহুত চখ এটা ফাৰ্মিং কৰা সৰু সুৰাকৈ মই এইখিনি জেগাতে বহুত কিবাকিবি পুহিছিলোঁ টাৰ্কি পুহিছিলোঁ মই আগৰ ভিডিঅ'বোৰ চাব পাৰে টাৰ্কি পুহিছিলোঁ লোকেল মুৰ্গী হাঁহ সোণালী মুৰ্গী তাৰপিছত এতিয়া মই আনি লৈছিলোঁ চীনা হাঁহ যোনটো আৰু লগতে ছাগলীও পুহিছিলোঁ আৰু বেয়া লাগিছে একমাত্ৰ মানে এইখিনি কৰিছিলোঁহে ধুনীয়াকৈ এয়া চাওক ফ্ৰেঞ্চবিন এতিয়া মানে ফুল ফুলিব ধৰিছিলেহে আৰু ফ্ৰেঞ্চবিনৰ হয়তো খাবলৈ নাপামেই তাৰ আগতে এইখিনি চব উঘালি মেলি শেষ কৰি দিব লাগিব নিজৰ মাটি বাৰী নহ'লে সকলো মিছা লোকৰ মাটি বাৰীত এইবোৰ কৰি লাভ নাই তথাপিও জেগা আছিলে বুলি কৰিছিলোঁ যিহেতু মোৰ অলপ ফাৰ্মিঙত ইণ্টাৰেষ্টটো আছিলে ভাল লাগে কৰি নিজৰ মাটি বাৰী নাই কাৰণে ফাৰ্মিঙত ইণ্টাৰেষ্টটো বেছি আৰু কিছুমান মানুহৰ নিজৰ মাটি বাৰী অজস্ৰ থাকে তথাপিও মানে এনেই এলাগী হৈ পৰি থাকে বাৰীবোৰ খেতি বাতি একো নকৰে যিহেতু তেওঁলোকৰ অজস্ৰ থাকেই আৰু মোৰ যিহেতু নায়েই ভাড়াঘৰতে আছোঁ তথাপিও এটা খেতি বাতিত ফাৰ্মিঙত বেলেগ এটা ৰাপ আছে নিচা আছে সেইটো কাৰণে মই ইমানকৈ কমকৈ হ'লেও কৰিছিলোঁ এইবোৰ এতিয়া দেখাইছোঁ মানে চিন হিচাপে এটা ভিডিঅ' কৰি ৰাখিছোঁ সেইবিলাক এতিয়া চব শেষ হৈ যাব কাৰণ কৈ আছোঁ কি হৈছে কি নাই হোৱা এইখিনি মই মটৰ লগাইছিলোঁ ইয়াতে কিটচেন গাৰ্ডেনৰ কাৰণে যি অলপকৈ খেতি কৰিছিলোঁ আৰু এইফালে খুঁটি চুটি পুতি থৈ দিছিলোঁ ভাবিছিলোঁ এতিয়া অলপ বাঢ়ি অহাৰ পিছত ৰছী বান্ধি মানে উঠাই দিম ধুনীয়াকৈ বগাব মটৰ চটৰ লাগিব কিন্তু এতিয়া এইবিলাক কৰিবলৈ বাদ দিছোঁ যিহেতু মনটো ভাল লগা নাই আৰু দেখাই আছোঁ মোৰ সম্পূৰ্ণ মই কি ফাৰ্মিং কৰি আছিলোঁ ঘৰতে কিটচেন গাৰ্ডেন কৰিছিলোঁ লগতে হাঁহ পুহিছিলোঁ হাঁহ আগৰবোৰ বিকি শেষ হ'ল তাৰপিছত এইকেইটা আছিলেগৈ ইয়াৰে চীনা হাঁহটো আছে মাইকীজনী চীনা হাঁহ মৰি থাকিলে আগৰ ভিডিঅ'ত যদি কোনোবাই মোৰ চাইছিলে দেখিবা মোৰ মাইকী চীনা হাঁহ আৰু মতা এটা এহাল আনিছিলোঁ আৰু এতিয়া আৰু হাঁহ চাহ বাদ দিম আৰু এইকেইটা শেষ হ'বলৈ হ'ল আৰু এইফালে মই উৰহী চাং তিতাকেৰেলাৰ চাং যোনটো বগা উৰহীটো সেইটো মটৰ টাইপৰ নিচিনা সেইটো কৰিছিলোঁ এইফালে কিচেন গাৰ্ডেন হিচাপে ইয়াত হাইব্ৰিড বিলাহী পুলি আনি লগাইছিলোঁ এয়া লাই শাক ঘৰতে পচাই এইবিলাক পুলি ৰুইছিলোঁ আৰু এইফালে ফুলকবি বন্ধাকবি পুলি লগাইছিলোঁ আৰু এইফালে ফ্ৰেঞ্চবিন আছিলে এইফালে মোৰ নেমু গছ কেইজোপা গোল নেমু আৰু এইফালে মূলা কৰিছিলোঁ ঢেৰুৱা মূলা খাবলৈ মূলাৰ শাক খাবলৈ আৰু ফুলকবি বন্ধাকবি লগাইছিলোঁ তাৰ মাজতে লাই শাকো লগাইছিলোঁ গাজৰ বিট সেইবিলাকো লগাইছিলোঁ সৰুকৈ কিচেন গাৰ্ডেন আৰু ঘৰতে খাবৰ কাৰণে এইবোৰ কোনো বিকিবৰ কাৰণে নহয় আৰু হাঁহবোৰ বিকি শেষ হ'ল এইকেইটা আছেগৈ আৰু এইটো গঁৰাল এটা বনাইছিলোঁ দুখলপীয়াকৈ ইয়াত ভাবিছিলোঁ মুৰ্গী পোৱালিবোৰ ৰাখিম একমাহমানলৈকে তাৰপিছত বেলেগ গঁৰালত দিম বুলি কিন্তু এতিয়া ইয়াতে তলত হাঁহ ৰখা হয় মুৰ্গী বৰ্তমান আৰু নাই এইখিনিত এইটো গঁৰালৰ কাৰণে আৰু এইখিনি আছে আৰু দেখাই আছোঁ এইফালে এটা মই নতুনকৈ মুৰ্গী গঁৰাল বনাই লৈছিলোঁ অলপ আহল বহলকৈ আগতে বেলেগ ঠাইত আছিলে সেইটো ভাঙি মেলি আনি ইয়াত বনাই লৈছিলোঁ এইটো খুব ধুনীয়াকৈ বনাইছিলোঁ বনাই মেলি বেছিদিন হোৱাই নাই এইটো বনোৱা আজি 10-15 দিনমান হৈছিলে আৰু মোৰ আগৰ বেষ্ট পোৱালিখিনি যি মই দেখিব আগৰ ভিডিঅ'ত পোৱালি আনিছিলোঁ প্ৰায় 92টা পোৱালি আছিলে ইয়াৰ পৰা মৰ্টেলিটি হৈ মোৰ 10টামান মৰ্টেলিটি হ'ল এতিয়া 82মান আছে ইয়াতে মুৰ্গী পোৱালি আৰু ইহঁতৰ বয়স আজি 45 দিন হৈছে আৰু ইহঁতক বৰ্তমান দানা চানা দিয়া নাই আজি ৰাতিপুৱা ইহঁতক ডিৱাৰ্মিং কৰিছোঁ এলবমাৰ পেলু দৰৱটো দিছোঁ সেইটো কাৰণে দেৰিকৈ দানা দিম আৰু গঁৰালটো বনাইছিলোঁ এইফালে ত্ৰিপাল ধুনীয়াকৈ আনি লগাই লৈছিলোঁ লাইটৰ ব্যৱস্থা কৰি লৈছিলোঁ আৰু পোৱালিবোৰ এতিয়া 45 দিন হৈছে আৰু তলত ফলিয়া চলিয়া দি ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছিলোঁ ভালদৰে কৰিম বুলি আৰু এইফালে চাং এখনো বনাই থৈছিলোঁ এইবোৰ পোৱালিবিলাকৰ গ্ৰোথ কেনেকুৱা হৈছে
45 দিনত ওজন কৰা নাই অৱশ্যে যিমান হৈছে আৰু ৰাখিছোঁ ওজন কৰি চোৱা নাই পোৱালিবোৰ চাই গ্ৰথটো কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব যদি কোনোবাই লোকেল মুৰ্গী পুহিছে আৰু এইখিনিয়ে ইহঁতক এতিয়া মই ষ্টাৰ্টাৰ দানাটোৱে দি আছোঁ প্ৰায় 1 বেগ আগতে খালে এতিয়া 2 নম্বৰ বেগটো চলাই আছোঁ ইহঁতক ৰাতিপুৱা গধূলি 2 টাইম দানা দিওঁ কিনা দানা ষ্টাৰ্টাৰটো আৰু দুপৰীয়া টাইমত ভাত শাকৰ পাত চাত আদি এইবিলাক মানে মিক্স কৰি খুৱাওঁ 1 টাইম সেনেকৈ ৰাখিছোঁ আৰু এইফালে মোৰ লাই শাকখিনি খুব ধুনীয়াকৈ বাঢ়ি আহিছে গাহৰিৰ লগত খাবলৈ কৰিছিলোঁ কিন্তু এবাৰ গাহৰি যিহে বেমাৰ আজাৰ হৈছে গাহৰি বন্ধই হৈ গৈছে এতিয়া লাই শাকবোৰ এনেই সাধাৰণকৈ খাব লাগিব আৰু এইফালে মটৰ আছে মটৰেৰে দি থৈছোঁ আৰু পোৱালিবিলাকক মই এতিয়াৰ পৰা মাল্টিষ্টাৰ দি আছোঁ সপ্তাহত কেলছিয়াম দি আছোঁ আৰু আজি যেনেকৈ মই পেলুৰ ঔষধ দিলোঁ আৰু কালিৰ পৰা সিহঁতক মই লিভাৰৰ দিম 4-5 দিনমান আৰু এইফালে মই ধনিয়া কৰিছিলোঁ সৰুকৈ কিচেন গাৰ্ডেন ঘৰৰ কাৰণে খাই থাকিবৰ কাৰণে ধনিয়াৰ জাতটো ভাল আছিলে RK চিডছৰ ৰয়েল ব্লিচ আছিলে খাই থকা হৈছে আৰু গ্ৰথ ধুনীয়া হৈছে কমকৈ কৰিছিলোঁ যিহেতু ঘৰৰ কাৰণে কৰিছোঁ আৰু এইফালে ইয়াতে দেখিব পাইছে মূলা গছখিনি খুব ধুনীয়া হৈ আছে শাক হিচাপে খাবৰ কাৰণে আৰু আনিছিলোঁ 1 পেকেট ভাবিছিলোঁ পিছত এটাকৈ গুটি দি পিনে ধুনীয়াকৈ মূলা বনাই খাম বুলি মূলা কৰি কিন্তু এতিয়া আৰু নিদিওঁ আৰু পেকেটটো তেনেকৈ ৰাখি দিম আৰু এইফালে লাই শাকখিনি আৰু এইখিনিতে মই কুঁহিয়াৰ গছ কিনাৰত ৰুই দিছিলোঁ আৰু এইবাৰ লক্ষী পূজা আৰু বিশ্বকৰ্মা পূজাত প্ৰায় মই কুঁহিয়াৰ ইমানকণ জেগাতে ৰুই প্ৰায় 300-400 মান টকাৰ কুঁহিয়াৰ বিকিছিলোঁ তাকো হ'লচেলত ঘৰৰ পৰাই ইমান কম জেগাতে কম খেতি কৰিও মানে কিবা এটা পাব পাৰি আৰু এইফালে উৰহি বগা যোনটো মটৰ নিচিনা উৰহি ফুলিবও ধৰিছিলে ইয়াতে পূৰা ধুনীয়াকৈ গছতে দি দিছিলোঁ বগাই গৈছিলে এইবিলাকতো এতিয়া খাবলৈ পাম নে নাপাম ঠিকনা নাই কাৰণ এতিয়া ফুলা আৰম্ভ কৰিছিলেহি এইবোৰ ফুলবোৰ আপুনি দেখিব পাৰে ধুনীয়াকৈ ফুলবোৰ ফুলিছিলে কিন্তু এইবিলাক এতিয়া খাবলৈ পাম নে নাপাম কোনো ঠিকনা নাই আৰু কি হ'ল মানে যিহেতু এই বাৰীখন মোৰ নিজৰ নহয় মই ইয়াত ভাড়া ঘৰত আছিলোঁ এইটো ভাড়াৰ ঘৰৰ বাৰী হয় আৰু ক'ব গ'লে নিজৰ মাটি বাৰী ক'ব গ'লে নাই দেউতাৰ সম্পত্তিৰ মাটিৰ ভাগ নেপালোৱে ভাড়া ঘৰতে আছিলোঁ কাৰণ দেউতাহঁতৰ মাটি ভাগ যৌথ পৰিয়ালত আছিলে কম মাটি এই খুৰাহঁতে 2জন খুৰাহঁতে তেওঁলোকে তাত থাকে আৰু সেয়া পৰা ভাগ বিচাৰিনো কি পাম সেই বুলি দেউতাই ভাগেই নল'লে আমি ভাড়া ঘৰতেই থাকিয়ে মানে দিন পাৰ হৈছে আৰু ভৱিষ্যতে মাটি ল'ব পাৰিম নে নোৱাৰিম তাকো ডাউটে আছে কোনোমতে মানে দুমুঠি দিন হাজিৰা কৰি খাই বৈ চলি আছোঁ আৰু এইবোৰ লোকৰ ভাড়া ঘৰত থাকি মাটি আছিলে জেগা টুকা সুবিধা আছিলে কাৰণে কৰিছিলোঁ মই এইখিনি জেগাতে বহুত কিবাকিবি পুহিছিলোঁ টাৰ্কি পুহিছিলোঁ মই আগৰ ভিডিঅ'বোৰ চাব পাৰে টাৰ্কি পুহিছিলোঁ লোকেল মুৰ্গী হাঁহ সোণালী মুৰ্গী তাৰপিছত এতিয়া মই আনি লৈছিলোঁ চীনা হাঁহ যোনটো আৰু লগতে ছাগলীও পুহিছিলোঁ সৰিয়হ ছিটিয়াই দিছিলোঁ যিদিনাখন সৰিয়হ ছিটিয়াইছোঁ তাৰ পিছদিনাখনেই মানে খবৰ এটা পাইছোঁ আমাৰ ঘৰৰ মাটিডোখৰৰ মালিক আহিছিলে আহি পিনে গোটেই জোখমাখ কৰিলে এয়া তিতাকেৰেলা গছজোপা বগাইছিলে তিতাকেৰেলা কলি পৰিছিলেহে 2-এটা এইখিনিও নেপামে আৰু এইখিনিও শেষ হ'বগৈ মানে কথাটো এনেকুৱা হ'ল মালিকে আহি ঘৰৰ মাটিখিনি জোখমাখ কৰিলে মালিকে এতিয়া ইয়াতে আৰু ঘৰ বনাব বোলে তেতিয়া ঘৰ বনালে আমি নিশ্চয় এইখিনি বস্তু আঁতৰাই দিব লাগিব কাৰণ আমি ভাড়া ঘৰতে আছিলোঁ যিহেতু মালিকৰ ইচ্ছা এতিয়া ঘৰ বনাব যিহেতু এতিয়া যিমান যি কৰিছিলোঁ হাঁহ মুৰ্গী শাক পাচলি এইবোৰ চববিলাক এতিয়া আঁতৰাই দিব লাগিব যিহেতু মাটিখিনিতেই কৰিছিলোঁ মালিকে যিহেতু নিজৰ ঘৰ বনাব কাৰণ তেওঁলোকৰ মাটি তেওঁলোকৰ সুবিধামতে কৰিব কাৰণ যিহেতু ঘৰ বনাব ফ্ৰেঞ্চবিনৰ ফুল ফুলা আৰম্ভ কৰিছিলেহে ফ্ৰেঞ্চবিন হয়তো নেপামেই খাবলৈ আৰু বেয়া লাগিছে যিহেতু কৰিছিলোঁ বহুত কষ্টত কিন্তু কি কৰিম লোকৰ মাটি এয়া এফালে ৰঙা মৰিচাও ছিটিয়াই থৈছিলোঁ আগতে 1 বেছ ৰঙা মৰিচা খোৱা হ'ল এইটো নতুনকৈ কৰিছিলোঁ আকৌ এইখিনি মূলাখিনিৰ মাজতে ইয়াতে ঢেৰুৱা মূলা লগাইছিলোঁ এইখিনি খোৱা হ'ল বা এইখিনি খাবলৈ বাকী আছে আৰু এইটো গঁৰালটো নতুনকৈ বনাইছিলোঁ এইবোৰ চব ভাঙি এতিয়া আঁতৰাব লাগিব আৰু মই ফাৰ্মিংটো লাহেকৈ এতিয়া বন্ধ কৰিব লাগিব আৰু এইফালে হাইব্ৰিড বিলাহী
এইবোৰ গছো এতিয়া কি কৰিম জানো ভাবি পোৱা নাই, ক'ত কি কৰিম। মোক ঘালি মেলি শেষ কৰি দিব লাগিব, যিহেতু বেলেগ জেগাত বেলেগ ভাড়া ঘৰ ল'লে তাত এইবিলাক লৈ যাবও নোৱাৰিম বা ৰাখিবও নোৱাৰিম। আৰু বেয়া লাগিছে ফুলকবিখিনি না ফুলিব পালে, জাষ্ট বাঢ়ি আহিছিলে আৰু ফুল হয়তো ফুলিব নাপাবই। তাৰ আগতে এইখিনি শেষ হৈ যাব, কাটি মাৰি শেষ কৰি দিবলগীয়া হ'ব। কাৰণ যিহেতু ঘৰ বনাব, ঘৰ বনালে চব এইবোৰ উঘালি মেলি শেষ কৰিব লাগিব। নিজৰ মাটি বাৰী নহ'লে সকলো মিছা, লোকৰ মাটি বাৰীত এইবোৰ কৰি লাভ নাই। তথাপিও জেগা আছিলে বুলি কৰিছিলোঁ, যিহেতু মোৰ অলপ ফাৰ্মিঙত ইণ্টাৰেষ্টটো আছিলে, ভাল লাগে কৰি। নিজৰ মাটি বাৰী নাই কাৰণে ফাৰ্মিঙত ইণ্টাৰেষ্টটো বেছি। আৰু কিছুমান মানুহৰ নিজৰ মাটি বাৰী অজস্ৰ থাকে, তথাপিও মানে এনেই এলাগী হৈ পৰি থাকে বাৰীবোৰ, খেতি বাতি একো নকৰে, যিহেতু তেওঁলোকৰ অজস্ৰ থাকেই। আৰু মোৰ যিহেতু নায়েই, ভাড়াঘৰতে আছোঁ, তথাপিও এটা খেতি বাতিত ফাৰ্মিঙত বেলেগ এটা ৰাপ আছে, নিচা আছে। সেইটো কাৰণে মই ইমানকৈ কমকৈ হ'লেও কৰিছিলোঁ। সেইফালে জলকীয়া পুলি পচাই ৰাখিছিলোঁ, লাও পুলি পচাই ৰাখিছিলোঁ। এতিয়া এইবিলাক চব এনেই যাব, বেলেগ কাৰোবাক দি দিব লাগিব। কোনোবা ওচৰ চুবুৰীয়া কোনোবাই কৰে যদি লগাই ল'ব। এইফালে জলকীয়া পুলি ৰাখিছিলোঁ। আৰু যিসকলৰ মাটি বাৰী আছে তেওঁলোকে খেতি কৰিব লাগে ধুনীয়াকৈ, নিজৰ ঘৰত খাবলৈ হ'লেও, বেপাৰ হিচাপে নহ'লেও, বা বেছিকৈ মাটি বাৰী থাকিলেতো আজিকালি ফাৰ্মিং কৰি খেতি বাতি কৰি ভালদৰে চলিবও পাৰে। মই এইখিনি কৰি ইয়াতে ধুনীয়াকৈ মই এটা খৰচা উলিয়াই আছিলোঁ। মোৰ নিজৰ ভাল এটা ইনকামো হৈ আছিলে। আৰু লগতে মই বেলেগ কিবা কিবি সৰু সুৰা কামো কৰি থাকোঁ, মানে হাজিৰা টাইপৰ নিচিনা ক'ব গ'লে। কোনো চৰকাৰী চাকৰি বাকৰি এইবোৰতো নায়েই, পাৰ্মানেণ্ট চাকৰিও নাই, য'ত যি পাওঁ কৰি থাকোঁ। এয়া ভোট জলকীয়া গছ, এইবিলাক এবাৰ লাগি গৈছিলে, লগাৰ পিছত এতিয়া আকৌ দ্বিতীয়বাৰ লগা আৰম্ভ কৰিছিলে। এইবিলাক অৱশ্যে মই টাবতেই ৰুই থৈছিলোঁ, বাল্টিত পানীত, বটলত ডাঙৰ 20 লিটাৰ পানীৰ জাৰ্কিনত এনেকুৱাবিলাকত কৰিছিলোঁ। ধুনীয়াকৈ লাগিছিলে। এইবোৰ বাৰু ইফালে সিফালে কৰিব পাৰিম, চাওঁ কি হয় এতিয়া। আৰু যিসকলৰ মাটি বাৰী আছে এনেকৈ ধুনীয়াকৈ খেতি বাতি কৰক। আপোনালোকৰ ভাগ্য ভাল, কপাল ভাল যে আপোনালোকৰ মাটি বাৰী আছে, কৰিব পাৰিব। বা নাই কৰা যদিও কৰক, যিহেতু নিজৰ ঘৰত খাবলৈ হ'লেও কৰক। আৰু মোৰতো নিজৰ মাটি বাৰী নাই, তথাপিও বহুত চখ এটা ফাৰ্মিং